যিসকলে এতিয়ালৈকে ট্ৰেড চ'ৰ্চ কৰিব পৰা নাই, যিসকলে এতিয়ালৈকে মোবাইলতে কেনেকৈ চইচ ফিলিং কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। প্ৰথমতে আপোনালোকে মোবাইলত প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰত গৈ এটা বিশেষ এপ মজিলা ফায়াৰফক্স, সেই ফায়াৰফক্সটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। দেখিছেনে অপশ্যনটো? মই দেখুৱাইছোঁ। আপোনালোকে এইটো মজিলা ফায়াৰফক্সটো আপোনালোকৰ ফোনত থকা যিটো গুগল প্লে ষ্ট'ৰ সেইটোলৈ যাব, গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াৰ নেক্সট যিকেইটা ষ্টেপ মই মোবাইলতে মজিলা ফায়াৰফক্সতে কৰি দিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাসকলক কৈ দিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আৰম্ভ কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া এইটো মোবাইলতে মই কৰি গৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে মোবাইলটো পাৰিলে অটো ৰোটেট অপশ্যনটো অন কৰি ল'ব, তেতিয়া আপোনালোকৰ বেছি সুবিধা হ'ব। এতিয়া কথাটো হৈছে, আপোনালোকে চইচ ফিলিং কৰিবলৈ ট্ৰেডবোৰ বিচাৰি পোৱা নাই। আপোনালোকে চইচ ফিলিং এণ্ড লকিং অপশ্যনত যাব, গৈ আপোনালোকে পাছৱৰ্ড দিবলৈ আহিব। পাছৱৰ্ড দি ছাবমিট কৰি ল'ব। ছাবমিট কৰি দিয়াৰ লগে লগে এইটো আনলক হৈ থাকিব। এতিয়া আপোনালোকে চইচ ফিলিং যিসকলে জনা নাই তেওঁলোকৰ কাৰণে কৈছোঁ, আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটত যদি বিচাৰিছে বা গভৰ্ণমেণ্টত, মই প্ৰথমতে প্ৰাইভেট দেখুৱাইছোঁ। প্ৰাইভেট ইনষ্টিটিউট বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি আপোনালোকে ষ্টেটটো আছাম কৰি দিব। আছাম কৰি ফিল্টাৰ বুলি অপশ্যনটো আছে যে, তাত ক্লিক কৰি দিয়াৰ লগে লগে যিমানখিনি ITI অসমত প্ৰাইভেট ITI আছে, যিমানটা প্ৰাইভেট ITI ট্ৰেড আছে, সকলোখিনি লেফ্ট ছাইডে ওলাই যাব। তাৰ ছাইডতে একশ্যন বুলি যিটো অপশ্যন আছে, তাতে আপোনাৰ এড বুলি অপশ্যন দেখিব। এড তাত আপোনালোকে এড কৰি গৈ থাকিলে আপোনালোকৰ ৰাইট ছাইডলৈ ট্ৰেডখিনি আহি গৈ থাকিব। আপোনালোকে গভৰ্ণমেণ্ট প্ৰাইভেট সকলো সমানে ITIত সমানে আপোনালোকে ট্ৰেড চুজ কৰি যাব পাৰে। মানে মই গভৰ্ণমেণ্টতো কৰিম, প্ৰাইভেটতো কৰিম চুজ, দুইটাতে কৰি যাব পাৰে আপোনাৰ কথা। তাৰপিছত আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ চুজ কৰিবলৈ হ'লে আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট কৰিব, এইটো আছাম কৰি দিব। প্ৰগ্ৰেমখিনি আপোনালোকে যদি এটা থাকে বোলে, মই অকল এটা ট্ৰেডতহে ল'ব বিচাৰিছোঁ, অল আছামৰ যিখন কলেজতে হয় তাতে ল'ম, আপোনালোকে এটা ট্ৰেড এনেদৰে চুজ কৰি ল'ব। মই ইলেক্ট্ৰিচিয়ান NCVTটো চুজ কৰি দেখুৱাইছোঁ। তাৰপৰা আপোনালোকে ফিল্টাৰ বুলি যিটো গ্ৰীণ বটন আছে তাত ক্লিক কৰি দিব। অল আছামৰ যিমান কলেজত ইলেক্ট্ৰিকেল NCVT ট্ৰেড আছে, আপোনালোকৰ সকলো লেফ্ট ছাইডে আহি যাব। একশ্যনত এডেড আহি যাব, আপোনালোকে এড কৰি গৈ থাকিলে হ'ল। এতিয়া মই দেখুৱাইছোঁ ইলেক্ট্ৰিচিয়ান SCVT, ক্লিক কৰি দিব। ক্লিক কৰি ফিল্টাৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অসমত যিমান ITIত SCVT ট্ৰেড আছে সকলোখিনি ইয়াত আহি যাব। আৰু এনেকৈ আপোনালোকে বাকীকেইটা ট্ৰেড এনেকৈ চাৰ্চ কৰি পেলাই আপোনালোকে ফিল্টাৰ লগাই পেলাই আপোনালোকে চাব পাৰে কিমান ITI কলেজত আপোনালোকৰ এইখিনি আছে, আৰু প্ৰতিটো ট্ৰেডৰে কিমানটাকৈ ছিট আছে অসমৰ ITI বিলাকত। এটা ডিটেইলছ ভিডিঅ' মই বনাই থৈছিলোঁ, কালি দি থৈছোঁ। আপোনালোকে মই ওপৰত কাৰ্ডত লগাই দিছোঁ, আপোনালোকে এইটো ক্লিক কৰিলেও সেইখিনি চাব পাৰিব। সেইখিনি চালে অন্ততঃ এটা অনুমান কৰিব পাৰিব যে আপোনালোকে চুজ কৰা যিটো ট্ৰেড, সেই ট্ৰেডটোত আপোনালোকে যিটো ৰেংক, সেই ৰেংক মতে আপোনালোকে ছিট পাবনে নাপায়, কিমান নম্বৰ কাউন্সিলিঙত পাবগৈ, সেইটো এটা অনুমান কৰিব পাৰিব। এতিয়া আপোনালোকে যদি প্লাষ্টিক প্ৰচেছিংটো চাই, আপোনালোকে প্লাষ্টিক প্ৰচেছিংটো ইয়াত আপোনালোকে চাৰ্চ কৰি দিলে হ'ব, NCVT প্লাষ্টিক প্ৰচেছিং। আৰু বাকী যিমান ITI ট্ৰেড আছে আপোনালোকে ইয়াত NCVT, SCVT, COE, IMC এই সকলোখিনি ইয়াত আপোনালোকে চাৰ্চ কৰি গ'লেই আপোনালোকে চাব পাৰিব। এইটো বিশেষকৈ আপোনালোকে যিসকলে এটা ট্ৰেডতে ল'ম বুলি ভাবিছে অল আছামৰ ভিতৰত, সেইসকলৰ কাৰণে এইটো মই হেৰি কৰি দিছোঁ। আৰু এতিয়া আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজ চাব বিচাৰে, মই সেইটো আপোনালোকক মই দেখুৱাই দিম। ডিষ্ট্ৰিক্ট ৱাইজ বোলে এখন ডিষ্ট্ৰিক্টতহে মই পঢ়িম, যিকোনো এটা ট্ৰেডত মই পঢ়িম এখন ডিষ্ট্ৰিক্টৰ, সেইখিনি মই কেনেদৰে চাব মই সেইটো এটা দেখুৱাই দিছোঁ আপোনালোকক। সেইটো মই ফিটাৰটো দেখুৱাইছোঁ, ফিটাৰ SCVT আৰু NCVT কোন ITIত আছে। ইয়াত চাৰ্চ কৰাৰ পিছত যদি SCVT, NCVT, IMC ওলোৱা নাই, তেতিয়াহ'লে সেইটো ট্ৰেড বৰ্তমান কলেজখনত নাই, সেইটো আপোনালোকে জানি ল'ব। গতিকে তাত কোনো অপশ্যন নাই। আৰু IMC, NCVT, IMC আৰু NCVT, SCVT এইখিনি কি মই এটা ভিডিঅ'ৰ যোগেদি কালি ভিডিঅ'টোতে মই কৈ থৈছোঁ, সেইটো আপোনালোকে ভালদৰে যদি স্কিপ নকৰাকৈ চাই যায় সেইটো আপোনালোকে গম পাব। এতিয়া ডিষ্ট্ৰিক্টৰ কেনেকৈ আপোনালোকে চিলেক্ট কৰিব মই কৈ দিছোঁ। আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টত দেখিছেনে, মই ধৰক ডিব্ৰুগড়টোকে চিলেক্ট কৰি দিছোঁ। ডিব্ৰুগড় চিলেক্ট কৰি আপোনালোকে প্ৰগ্ৰেম ৰাখি দিব। তাৰপৰা ফিল্টাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডিব্ৰুগড় ITIত যিমান ট্ৰেড আছে আপোনালোকৰ ইয়াত ওলাই যাব, আৰু আপোনালোকে এইখিনি এড কৰি গৈ থাকিব পাৰিব। মই কৈ দিছোঁ যে 483টা ট্ৰেড আছে, আপোনালোকে 483টাই চুজ কৰিব পাৰে। আপোনালোকে যদি যোৰহাটটো ইয়াত চিলেক্ট কৰি দিয়ে, তাৰপিছত আপোনালোকে ফিল্টাৰ অপশ্যনত ক্লিক কৰি দিলেও হ'ব। তেতিয়া আপোনালোকে যোৰহাটত যিমান ITI ট্ৰেড আছে সকলোখিনি ইয়াত আহি যাব। আৰু প্ৰতিটো ITI ট্ৰেডৰ বিপৰীতে কিমানকৈ ছিট ভেকেঞ্চি আছে সেই বিষয়ে এটা ভিডিঅ' দি থৈছোঁ, কাৰ্ডত আছে, ওপৰত লাগি আছে, আপোনালোকে সেইটো চাই ল'ব পাৰিব।
যদি মই যোৰহাটৰ বাদ দিওঁ বা বেলেগ ডিষ্ট্ৰিক্ট মই সকলো ডিষ্ট্ৰিক্ট দেখুৱাই দিব নোৱাৰোঁ, সকলো 3-4খন ডিষ্ট্ৰিক্ট মই দেখুৱাই দিছোঁ। মই বিশ্বনাথ দেখুৱাই দিছোঁ, বিশ্বনাথো এনেদৰে আহি যাব কি ট্ৰেড আছে, আৰু সেই ডিষ্ট্ৰিক্টখনত যিকেইটা ট্ৰেড আছে সেইটো এনেদৰে ওলাই যাব। আৰু বেলেগ ইয়াত যদি ওলোৱা নাই তেতিয়াহ'লে তেনেকুৱা আৰু বেলেগ ধৰণৰ ট্ৰেড ইয়াত নাই, আপোনালোকে সেইটো ধৰি ল'ব। SCVT, NCVT, IMC সকলো ট্ৰেডেই ইয়াত এভেইলেবল থাকিব। তাৰপিছত আপোনালোকে যিমানখিনি ট্ৰেড এড কৰিলে চুজ কৰিলে সেইখিনি ছেভ এণ্ড কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে চইচ ফিল্ড যিটো অপশ্যন আছে, ভিউ চইচ ফিল্ড যিটো আছে, তাত ক্লিক কৰাৰ লগে লগে এনেদৰে ইয়াত গোটেই লিষ্টটো আহি যাব। মই ইয়াত 12টা কৰি থৈছোঁ, 12টা আহি আছে। আপোনালোকে যদি বেছি কৰে আপোনালোকে ইয়াত নাম্বাৰটো বেছি হৈ গৈ থাকিব আৰু ৰাউণ্ড 1 বুলি ওলাই থাকিব। ইয়াত বাৰে বাৰে ট্ৰেড চুজ কৰিব নোৱাৰিব, আপোনালোকে এবাৰেই কৰিব পাৰিব। ইয়াৰ পৰাই আপোনালোকৰ প্ৰতিটো ৰাউণ্ডৰ কাৰণে কাউন্সেলিং হৈ থাকিব। গতিকে এইটোৱে আছিল। আৰু ইয়াৰ পাছত আপোনালোকে যিটো ট্ৰেড চুজৰ যিটো PDF, সেই PDFটো আপোনালোকে ডাউনলোড কৰি থ'ব, ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি আপোনালোকে যেতিয়া ৰাউণ্ড 1ত আপোনালোকে ছিট এলটমেণ্ট আহিব, ছিট এলটমেণ্টত যদি ছিট পায় তেতিয়া আপোনালোকে কলেজলৈ যাব লাগিব, কলেজত গৈ এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'বৰ সময়ত ইয়াৰ PDFটো আপোনালোকৰ অতি দৰকাৰী। বাকীবোৰ ডকুমেণ্টছ যিমানখিনি ডকুমেণ্টছ আছে সকলো লৈ যোৱাৰ লগতে ইয়াৰ যিটো PDF, সেই PDFটো লৈ যোৱাটো অতি জৰুৰী। আপোনালোকে এতিয়া প্ৰিণ্ট নকৰিলেও হ'ব, মোবাইলতে এইটো ৰাখি থ'ব। আপোনালোকে এইখিনি লৈ কলেজলৈ যাব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।